ৰং আৰু আনন্দ বিলাবলৈ আহিল মদন উৎসৱ। আবিৰৰ ৰঙত ৰঙে ৰূপে একাকাৰ ৰাজ্য। উৰুঙা ফাগুনতো চৌদিশে কেৱল ফাকুৱা। আনন্দৰ লগতে ধৰ্মীয় আৰু পৰম্পৰাগত এই উৎসৱ হোলী। ৰঙৰ এই উৎসৱক হোলীৰ লগতে জনা যায় দৌল উৎসৱ, ফাকুৱা, ফাকু, মদন উৎসৱ ইত্যাদি নামেৰেও। এই ফাকুৱা বুলিলেই আবিৰৰ ৰঙেৰে ৰঙিয়াল হৈ পৰে বৰপেটা। সত্ৰনগৰী বৰপেটাত গুঞ্জৰিত হোলী গীত। এই ফাকুৱা বুলিলেই হোলী গীতৰ অমিয়া সুৰৰ মূৰ্ছনাত মুখৰ হৈ পৰে বৰপেটাৰ আকাশ বতাহ। বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শ্ৰী শ্ৰী কৃষ্ণৰ দৌল মহোৎসৱ। গোন্ধযাত্ৰাৰে আৰম্ভণি হ'ল বৰপেটা সত্ৰৰ দৌল মহোৎসৱ। পুৱাৰ পৰাই সত্ৰত আৰম্ভ হৈছে এক উখল মাখল পৰিৱেশৰ। বৰপেটা ৰাইজিং ক্লাবে অনুষ্ঠিত কৰে মুকলি পথত হোলী গীত শীৰ্ষক শোভাযাত্ৰাৰ। এই শোভাযাত্ৰাৰ মাজেৰেই হোলী গীত পৰিৱেশনৰ ব্যতিক্ৰমী প্ৰতিযোগিতা। হোলী গীতৰ সুৰ আৰু আবিৰৰ ৰঙেৰে একাকাৰ এই শোভাযাত্ৰা। প্ৰতিযোগীয়ে গালে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে হোলীৰ কথাৰে কীৰ্তন ঘোষাত লিখি থৈ যোৱা মধু কৰে গুঞ্জৰে কি বাতৰি পায়, চুমাচুমি কৰে ফুলে মধুমলয়াই। নদীদ্বীপ মাজুলীতো হোলীৰ ব্যাপক আয়োজন। বৈষ্ণৱসকলৰ হৰিভক্তি প্ৰকাশ আৰু কল্যাণৰ হেতু মাজুলীৰ সত্ৰত আয়োজিত হৈ আহিছে ৰং আৰু আনন্দৰে উৎসৱ। মেঘদা যজ্ঞৰে বৃহস্পতিবাৰৰ পৰা 3 দিনীয়াকৈ মাজুলীত আবিৰ উৎসৱ। হোলী গীতৰ সুৰেৰেই মুখৰ হৈ পৰিল মাজুলী। গুৰুজনাৰ জন্মস্থান বৰদোৱাতো বৃহস্পতিবাৰে বিয়লিৰ পৰা আৰম্ভ হয় শ্ৰী শ্ৰীকৃষ্ণৰ দৌলযাত্ৰা তথা ফাকুৱা উৎসৱ। গন্ধোৎসৱেৰে আৰম্ভণি হয় 5 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা দৌল উৎসৱ। আবিৰৰ ৰং আৰু হোলী গীতৰ লহৰে জোৰাইছে ৰাজ্যৰ চৌদিশ। উতলা ফাগুনৰ উৰুঙা বতৰত ফাকুৱাৰ ৰঙে বিলায় নতুনত্ব, আনন্দ। কঢ়িয়াই আশাৰ সঞ্চাৰ। ব্যুৰো ৰিপৰ্ট NKTV+।